ইয়াৰ পাছৰ ৰাউণ্ডটো আমাৰ অডিঅ' ভিজুৱেল ৰাউণ্ড হ'ব। গীত মাতৰ লগত জড়িত দৃশ্য শিল্পৰ মাধ্যমেৰে আমাৰ বৰদলৈ ডাঙৰীয়াই কৰিব। গতিকে তেওঁলোকে আমি মাইক্ৰফোন আগবঢ়াই দিছোঁ। এইটো ৰাউণ্ড হ'ব জুবিন গাৰ্গ স্পেচিয়েল। যিহেতু আমাৰ অসম ৰত্ন এগৰাকীক আমি হেৰুৱালো, গতিকে অডিঅ' ভিজুৱেল ৰাউণ্ড এই ৰাউণ্ডটো হ'ব জুবিন গাৰ্গ স্পেচিয়েল। আৰু এইবাৰ আমি ঘোষা দলৰ পৰা আৰম্ভ কৰি ঘোষা হৰিদেৱ শংকৰ দল। কথাটো এইটো নহয়, মই যিজনক মাইক্ৰফোনটো দিছোঁ তোমালোকে ভাবিছা নেকি যে তেওঁহে উত্তৰ দিব লাগিব? সেইটো নহয়, তিনিওজনে উত্তৰ দিব লাগিব। মাত্ৰ এজনৰ হাততহে দিছোঁ। মই সেইটোও অকণমান সমস্যা দেখিছোঁ। দিন এজনক উত্তৰ দিব তিনিওজনে আলোচনা কৰি কৰিব। শংকৰ দলৰ পৰা আৰম্ভ কৰি হৰিদেৱ, কুসুম্বৰ, গংগাধৰ এইদৰে আহি থাকিব প্ৰশ্নবোৰ। আৰু প্ৰথমটো প্ৰশ্ন স্ক্ৰীণত চাবা তোমালোকে। তেজৰে কমলাপতি গীতটো গাই আছিলে কোনে? জুবিন গাৰ্গ ডাঙৰীয়া। তোমালোকৰ প্ৰথমটো প্ৰশ্ন হ'ল জুবিন গাৰ্গৰ প্ৰকৃত নাম কি? জুবিন গাৰ্গ তেখেতে নামটো দি লৈছিলে, তেওঁৰ এটা প্ৰকৃত নাম আছে, সেই প্ৰকৃত নামটো লাগে। বাগৰি যাব, নোৱাৰিলে বাগৰি যাব। টাইম আছে, 30 ছেকেণ্ড সময় আছে। 30 ছেকেণ্ড, সকলো নিয়ম একেই। 30 ছেকেণ্ড সময় পাবা। এইফালে নহয়, হৰিদেৱ, কুসুম্বৰ এইদৰে গৈ থাকিব। গংগাধৰ, জীৱন বৰঠাকুৰ, শুদ্ধ হাত চাপৰি। জীৱন বৰঠাকুৰ তেওঁলোকে ক'লে, শুদ্ধ উত্তৰ দিলে। পোনপটীয়া প্ৰশ্ন এওঁলোকৰ নহয়, তেওঁলোকৰ কৰিলে। গতিকে বাগৰি যোৱাৰ বাবদ গংগাধৰ দলে দিছিলে। সময় 30 ছেকেণ্ড থাকিব, উত্তৰ তোমালোকে দিব পাৰিবা। ভুল উত্তৰ ঠিক আছে। দ্বিতীয়টো প্ৰশ্ন হৰিদেৱ। হাঁহিলে তুমি মুকুতা মণি হয়। আৰু এই গীতটো জুবিন গাৰ্গৰ দ্বাৰা সৃষ্ট নিজাববীয়া প্ৰচেষ্টাৰ প্ৰথমটো ছুপাৰহিট গীত আছিল। তাৰ আগতে তেওঁ গাইছে গীত, কিন্তু ৰিলিজ হোৱা নাছিল। আৰু নিজা প্ৰচেষ্টাত তেওঁ এখন এলবাম উলিয়াইছিলে, এখন সৰ্বকেছেট উলিয়াইছিলে। আৰু এই সৰ্বকেছেটখনৰ আটাইতকৈ হিট গানটো আছিল, ছুপাৰহিট গীতটো আছিল আহিলে তুমি মুকুতা মণি হয়। আৰু এই গীতটো কোনখন সৰ্বকেছেটৰ আছিল, কোনখন এলবামৰ আছিল? প্ৰশ্নটো সেইটোৱে। মন যায়।
30 সেকেন্ড সময় পাবা তোমালোকে কৰি লোৱা অশুদ্ধ উত্তৰ দিলে আমি পাছ কৰিয়ে দিম 30 সেকেন্ড সময় দিয়া নাযাব উত্তৰ দিলে পাছ কৰি দিম গতিকে ভাবি চিন্তি ক'বা পাছ অনামিকা হৈছে নাই শুদ্ধ উত্তৰ অনামিকা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অনামিকা গতিকে বাগৰি যোৱাৰ বাবদ গংগাধৰ দলে 5 নম্বৰ লাভ কৰিব অনামিকা তৃতীয় প্ৰশ্ন আকৌ গান এটা বাজিব गाना শুনিছা গানে কি আনে ফুপানে গীতটা গাই আছে জুবিন গাৰ্গে এই গীতটো হাইস্কুলত পঢ়ি থকা সময়তে জুবিন গাৰ্গে সুৰ কৰা প্ৰথমটো গীত আছিল আৰু এই গীতটোৰ গীতিকাৰ আছিল এজন বিশ্ববিখ্যাত অসমীয়া গতিকে সেই গীতিকাৰজনৰ নাম লাগে হাইস্কুলত পঢ়ি থকা সময়তে জুবিন গাৰ্গে সুৰ কৰা প্ৰথমটো গীত আছিল গানে কি আনে গীতিকাৰজনৰ নাম লাগে কোনে লিখিছিল সেই গীতটো ডক্টৰ ভূপেন হাজৰিকা অশুদ্ধ উত্তৰ ভাবি চিন্তি ক'বা যিহেতু সময় দিয়া নাযাব অশুদ্ধ উত্তৰ দিলে গংগাধৰ দলে বিষ্ণুপ্ৰসাদ ৰাভা অশুদ্ধ উত্তৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ অশুদ্ধ উত্তৰ উত্তৰটো মই দৰ্শকৰ পৰা কম হিৰোদা সুগন্ধি প্ৰসাদৰ কবি বুলি কাক কোৱা হয় হীৰেন ভট্টাচাৰ্য ডাঙৰীয়াই লিখিছিলে এই গীতটো আমি কবি হিচাপে চিনি পাওঁ তেখেতক গম পাইছানে হীৰেন ভট্টাচাৰ্য এইবাৰ পোনপটীয়া প্ৰশ্ন গংগাধৰ দললৈ আকৌ গীত এটা বাজিব সাউন্ডও নাই জোনাক গলা জাৱৰ লিখা মোৰ থৈ হেতা হেতে গণি গণি চকু পানী
সুখৰ চকুৰ পানী মই ভাগৰা নাই জীৱন হেৰুৱা নাই এই গীতটোৱে বাজি আছে ইয়াত জোনাক গলা জাৰৰ মিঠা এই গীতটোৰ গীতিকাৰজন হ'ল জুবিন গাৰ্গৰ বাবে বিশেষ তেওঁ কোন তেখেতৰ নাম ক'লে ডক্টৰ ভূপেন হাজৰিকা নহয় বহুত ভক্ত জানিবলগীয়া প্ৰশ্ন জুবিন গাৰ্গ নহয় জুবিন গাৰ্গৰ বাবে বিশেষ প্ৰশ্নতে লুকাই উত্তৰ কোন হ'ব পাৰে তেওঁ বিশেষ নহয় নমস্কাৰ যিহেতু 12 বজাৰ পৰা আমাৰ মুকলি সভা আছে ইতিমধ্যে এটা ৰাউণ্ডৰ পাছতেই আমাৰ ক শাখা অন্ত হ'ব খুব ক্ষীপ্ৰ গতিত খ শাখা অনুষ্ঠিত হ'ব বিশেষ সময় নলয় গতিকে তাৰ পাছতেই আমি সকলোৱে আজি যি মুকলি সভা আছে তাত অংশগ্ৰহণ কৰিম এতিয়া পৰৱৰ্তী প্ৰশ্নৰ বাবে দৰ্শকে উত্তৰসমূহ দিব পাৰিব কোন হয় তেখেতৰ পিতৃ মোহিনী মোহন বৰঠাকুৰ ছদ্মনাম তেখেতে লিখিছিলে কপিল ঠাকুৰ তেখেতজন আছিলে আমাৰ চুবুৰীয়া তামুলীচিগা জাজিৰ বাসিন্দা গম পাইছেনে তেখেতৰ পিতৃয়ে লিখিছিলে আৰু আমি গৌৰৱ কৰিব লাগে যে জুবিন গাৰ্গৰ মূল শিপাডাল আমাৰ চুবুৰীয়া তামুলচিগা যিখন কলেজ আছে গুণকান্ত বৰা মহাবিদ্যালয় তাৰ সন্মুখতে যিহেতু পিতৃ গৃহ আছিলে গতিকে তেখেতৰ বিষয়ে যিহেতু সমগ্ৰ বিশ্বই আজি দুখত কান্দিছে তেখেতৰ মৃত্যুত অলপমান তেওঁৰ বিষয়েও জনাটো আমাৰ বাবে প্ৰয়োজন তেনেকৈ আমি ট্ৰিবিউট দিব নোৱাৰো তেওঁক গতিকে প্ৰশ্নসমূহ মই জানিছো ক শাখাত যথেষ্ট টান হৈছে কিন্তু যিহেতু আমাৰ এগৰাকী ছাৰে তোমালোকক সহজ সহজ প্ৰশ্ন লৈ আহিছে গতিকে সহজ আৰু টানৰ মাজতে যিহেতু প্ৰশ্ন কেৱল জনাখিনিয়েতো কুইজ নহয় গতিকে তোমালোকে জানিবৰ বাবে প্ৰশ্নখিনি আনিছো তোমালোকে গৌৰৱ কৰিব লাগে যে আমাৰ অঞ্চলৰে তেখেত মূল শিপাডাল জুবিন গাৰ্গৰ আমাৰ অঞ্চলৰে আছিল গতিকে এইবাৰ পোনপটীয়া প্ৰশ্ন হ'ব মাধৱত পঞ্চমটো প্ৰশ্ন জুবিন গাৰ্গৰ মাতৃৰ নাম কি ধৰি আছে দেখিছেনে যিগৰাকী ইয়াত দেখিছা স্ক্ৰীণত তেওঁ মাতৃৰ নাম লাগে তেখেত কোন তেখেতো যোৰহাটৰে আছিলে মাতৃও স্বৰ্গীয় ইলি বৰঠাকুৰ শুদ্ধ উত্তৰ হাত চাবৰি তেখেত হৈছে ইলি বৰঠাকুৰ বাগৰি যোৱাৰ লগত কুকুৰ দলে 5 নম্বৰ লাভ কৰিছে আৰু শেষৰটো প্ৰশ্ন হৈছে দুখা দল ইয়া আলি এটা ভক্তি বিজ্ঞান বলিউডৰ ভাৰতৰ আকাশে বতাহে খলবতি পেলোৱা এই গীত জুবিন গাৰ্গ ডাঙৰীয়ে এই গীতটোৰ বাবে যথেষ্ট সন্মান লাভ কৰিছিলে যিকোনো এটা সন্মান তোমালোকে কৈ দিলেই হ'ব তেওঁ নেশ্যনেল ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও সন্মান বুটলিবলৈ সক্ষম হৈছিল ইয়া আলি গীতটো শুনিছা তোমালোকে পাঁচ কৈছে পাৰিবনে গংগাধৰ পাঁচ দৰ্শক পাৰিব নেকি শুদ্ধ উত্তৰ তেওঁ দিছে গ্লোবেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড 2006
Stardust Awards 2007 স্ক্ৰীন তোলোৱাৰ আগতে তেওঁ কৈছে যিহেতু গতিকে এটা উপহাৰ দিবলৈ অনুৰোধ জনাইছো আৰু এটা দৰ্শকৰ বাবে সুধিছো প্ৰশ্ন এটা তোমালোকে শুনিছা ইয়াৰে গীতটোৰ শেষত হওক বা অন্যান্য ক্ষেত্ৰত যি গুণগুণনিৰ কাৰণে বিখ্যাত গম পাইছেনে তাক গুগলে জুবিন গাৰ্গ এতিয়া যদি গুগলত চাৰ্চ কৰা এটা বিশেষ নাম দিছে এই গুণজন যেনেধৰণে কোনো কথা নোহোৱাকৈ কেৱল লহৰ তুলি তুলি যেনেধৰণে গীত পৰিৱেশন কৰে এই গায়ন শৈলীটোৰ বাবে জুবিন গাৰ্গক গুগল আমি যে সার্চ কৰো গুগলে এটা বিশেষ অভিধাৰে তেওঁ অভিহিত কৰিছে কি বুলি তেওঁ অভিহিত কৰিছে দৰ্শক উত্তৰ কি হামিং কিং অফ দা ওয়ার্ল্ড হামিং মানে হৈছে গুঞ্জন মানে গোটেই পৃথিৱীৰ ভিতৰত তেওঁ কিং বুলি কৈছে গুঞ্জনৰ ৰজা বিশ্বৰ গতিকে হামিং কিং অফ ওয়ার্ল্ড বুলি গুগলত তোমালোকে যদি সার্চ কৰা ওলাব কাৰণ জুবিন গাৰ্গ আৰু হামিং বুলি কিবিলাক কোনবিলাকক কোৱা হয় গানৰ কথা নহয় যিবিলাক লহৰ তোলে শেষত যেনেধৰণে লালা লা এনেধৰণে যিবিলাক কৈ সেইবিলাকে হামিং বুলি কোৱা হয় ভাৰতৰ ইমান উচ্চ পৰ্যায়ত হামিং জুবিন গাৰ্গৰ বাদে আন কোনেও দিব নোৱাৰে সেইবাবে তেওঁক হামিং কিং অফ ৱৰ্ল্ড নামেৰে অভিহিত কৰা হৈছে গতিকে আমাৰ তৰফৰ পৰাও জুবিন গাৰ্গ ডাঙৰীয়ালৈ অশ্ৰুযুক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো তেওঁ বিদেহী আত্মাই সদ্গতি লাভ কৰক তেওঁ মৰিও অমৰ হওক অসমীয়া জাতিৰ মাজত সদায় আজিৰ দৰে জিলিকি থাকক আহিব লগা প্ৰজন্মসমূহে যাতে তেওঁৰ যিখিনি ভাল দিশ আছে সেই ভাল দিশসমূহ আলোচনা কৰে আৰু তেওঁৰ গীত মাত আৰু তেওঁৰ সৃষ্টিৰাজিক যাতে তেওঁ জীয়াই ৰাখিবলৈ যত্ন কৰে উপযুক্ত চৰ্চা কৰে গতিকে সকলোকে অনুৰোধ জনাম যে আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াক যাতে তেওঁলোকৰ তৰফৰ পৰাও শ্ৰদ্ধাঞ্জলি জ্ঞাপন